চলিত টি20 বিশ্বকাপৰ মাজতে বিসিসিআইৰ ডাঙৰ ঘোষণা বুলি ক'ব লাগিব আৰু প্ৰায় নতুনকৈ 10টা সিৰিজ বিসিসিআই ঘোষণা কৰিছে বুলি ক'ব লাগিব হয় যেতিয়া বিশ্বকাপ শেষ হ'ব তাৰ পাছত গুটেই সিৰিজৰ ওপৰত সিৰিজ গুটেই খেলৰ ওপৰত খেল বুলি ক'ব লাগিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে প্ৰায় আমাৰ ভাৰতীয় ক্ৰিকেট দলে 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে 36 খন টোটাল মেচ খেলিবলৈ গৈ আছে আৰু তাৰে ভিতৰত 20 খন টি20 10 খন টেষ্ট মেচ ইয়াৰ লগতে 6 খনকৈ ওৱান ডে মেচ খেলিব বুলি জানিব পৰা গৈছে মুঠতে টোটাল মই কৈছো যে 36 খন মেচ আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেলিব ফেব্ৰুৱাৰী মাহত যেহেতু 25ৰ চেম্পিয়ন ট্ৰফি আহি আছে আৰু হে চেম্পিয়ন ট্ৰফিৰ আগত আমাৰ ভাৰতীয় ক্ৰিকেট দলে বহুত মেচ খেলিবলৈ গৈ আছে আৰু মই কৈছো যে 36 খন মেচ খেলিব যাৰে ভিতৰত টি20 বেছি আছে টেষ্ট মেচ বেছি আছে কিন্তু ওৱান ডে একেবাৰে কম মেচ দিছে বুলি ক'ব লাগিব আৰু হে সিৰিজ কেটা অনুষ্ঠিত হ'ব কোন কোন দেশৰ লগত আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেল খেলিবলৈ গৈ আছে হে সকলো বিলাক এতিয়া বিসিসিআই ঘোষণা কৰিছে গতিকে আপোনালোকক মই এই ভিডিঅ'টোত জনাবলৈ আহিছো কেতিয়া কাৰ লগত কি খেল হ'ব আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে সকলো কথাই গম পাব কিন্তু তাৰ আগতে ভিডিঅ'টো সৰুকৈ এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যেতিয়া বিশ্বকাপ শেষ হ'ব তাৰ পাছতে জুলাই মাহত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো মিছন হ'ব জিম্বাবৱেৰ লগত হয় আমাৰ ভাৰতীয় ক্ৰিকেট দল যাব জিম্বাবৱেলৈ আৰু জিম্বাবৱেত প্ৰায় 5 খনকৈ টি20 মেচৰ এটা সিৰিজ খেলিবলৈ গৈ আছে আমাৰ ভাৰতীয় টিমে আৰু জানিব পৰা মতে হে সিৰিজটোত আমাৰ ভাৰতীয় দলত বহুতো নতুন খেলুৱৈ আহিব বুলি বা আগমন হ'ব বুলি জানিব পৰাৰ লগতে নতুন কেপ্টেইনো আমাৰ দেশবাসীয়ে লাভ কৰিবলৈ গৈ আছে ইণ্ডিয়া টিমৰ ইয়াৰ পাছতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে যেতিয়া জিম্বাবৱেৰ লগত টি20 সিৰিজ শেষ হৈ যাব তাৰ পাছত আমাৰ ভাৰতীয় দল আহি নিজৰ দেশত শ্ৰীলংকাৰ লগত 3 খনকৈ ওৱান ডে আৰু 3 খনকৈ টি20 মেচৰ এটা সিৰিজ খেলিবলৈ গৈ আছে মুঠতে এতিয়ালৈকে 3টা সিৰিজ হৈছে তাৰ পাছতে আমাৰ ভাৰতীয় ক্ৰিকেট দলে পৰৱৰ্তী যেটো মিছন আছে হে মিছনটোৰ হৈতে আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিছো হেতু কাৰ লগত খেলিব আৰু বাংলাদেশৰ লগত আমাৰ ভাৰতীয় ক্ৰিকেট দলে খেলিবলৈ গৈ আছে আৰু 2খন টেষ্ট ইয়াৰ লগতে 3 খনকৈ টি20 মেচৰ এটা সিৰিজ বাংলাদেশৰ লগত খেলিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বিসিসিআইৰ ফালৰ পৰা এটো কথা ঘোষণা কৰা হৈ গৈছে মুঠতে এতিয়ালৈকে 5টা সিৰিজ আমাৰ ভাৰতীয় টিমে এইকেটা মাহতে প্ৰায় 2-3টা মাহৰ ভিতৰতে খেলি দিব ইয়াৰ পাছতে আমাৰ ভাৰতীয় টিমৰ যেটো নেক্সট মিছন হ'ব বুলি ক'ব লাগিব হেতু অকমান ডাঙৰ টিমৰ লগত আছে নিউজিল্যান্ড টিমৰ লগত আছে অষ্ট্ৰেলিয়া টিমৰ লগত আছে ইংল্যান্ড টিমৰ লগত আছে আৰু আপোনালোক সকলোকে মই দেখাই দিব বিচাৰিম হে লিষ্টখন ইয়াত দেখা পাই আছে আপোনালোকে যে বাংলাদেশৰ লগত যেতিয়াই সিৰিজ কেটাৰ খেল শেষ হ'ব ইয়াৰ পাছতে ডাইৰেক্ট নিউজিল্যান্ডৰ লগত আমাৰ ভাৰতীয় টিমে 3 খনকৈ টেষ্ট মেচৰ এটা সিৰিজ খেলিবলৈ গৈ আছে ইয়াৰ পাছতে দক্ষিণ আফ্ৰিকা আমাৰ ভাৰতলৈ নাহে দক্ষিণ আফ্ৰিকালৈ আমাৰ ইণ্ডিয়া টিম যাব বুলি ক'ব লাগিব আৰু তাত গৈ আমাৰ ভাৰতীয় দলে প্ৰায় 4 খনকৈ টি20 মেচৰ এটা সিৰিজ খেলিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে তাৰ পাছতে আটাইতকৈ বেছি ডাঙৰ সিৰিজ বুলি ক'ব লাগিব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি অৰ্থাৎ অষ্ট্ৰেলিয়াৰ লগত আমাৰ ভাৰতীয় ক্ৰিকেট দলে 5 খনকৈ টেষ্ট মেচৰ এটা দীঘলীয়া সিৰিজ খেলিবলৈ গৈ আছে আৰু এটো সিৰিজ অনুষ্ঠিত হ'ব একেবাৰে 2024 চনৰ একেবাৰে শেষ সময়ছোৱাত আৰু 2025 চনৰ জানুৱাৰী মাহলৈকে চলিব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু তাৰ পাছতে ইংল্যান্ডৰ লগত আমাৰ ভাৰতীয় টিমে 3 খনকৈ ওৱান ডে আৰু 3 খনকৈ টি20 মেচৰ এটা সিৰিজ খেলিবলৈ গৈ আছে চেম্পিয়ন ট্ৰফিৰ আগতে 2024 চনৰ যি চেম্পিয়ন ট্ৰফি আহি আছে তাৰ আগতে খেলিবলৈ গৈ আছে আৰু মুঠতে 10টাকৈ সিৰিজ বিসিসিআই এতিয়া ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে আৰু অষ্ট্ৰেলিয়াৰ লগত আটাইতকৈ বেছি ডাঙৰ সিৰিজটো হ'ব য'ত নেকি 5 খনকৈ টেষ্ট মেচৰ এটা দীঘলীয়া সিৰিজ খেলিবলৈ গৈ আছে আৰু এইটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'